নমস্কাৰ। পোনপ্ৰথমে মোৰ পেজলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ আগত মাতৃ হিচাপে মোৰ মনৰ কিছুমান অনুভৱ শ্বেয়াৰ কৰিবলৈ লৈছোঁ। ছায়নৰ জন্মৰ আগলৈকে মাতৃসকলৰ যি মমতাময়ী গাথা সেয়া কেৱল শুনি আহিছিলোঁ বা দেখি আহিছিলোঁ। সৰুৰে পৰা মোৰ মা, খুৰী, আইতা, বৰমা, জেঠাই, পেহী সকলোৰে বহু কথা, বহু কাহিনী হৃদয়ত বিৰাজমান হৈ আছে আজিও। তথাপিও মাতৃত্বৰ গভীৰ দায়িত্ব, কৰ্তব্য, কষ্ট, ত্যাগ তাৰ সম্পূৰ্ণ অনুভৱ কৰিব পাৰিছোঁ ছায়নৰ জন্মৰ পাছৰ পৰাহে। সঁচাকৈ ভাবিলে আচৰিত লাগে। এৰাতি টোপনি ক্ষতি হ'লেই গা বেয়া লগা ছোৱালীজনীয়ে হাজাৰ ৰাতি টোপনি ক্ষতি কৰিও সকলো কাম নিয়াৰিকৈ কৰিব পৰা হৈ যায় সন্তানৰ জন্মৰ পাছৰ পৰা। সন্তানৰ মুখলৈ চায়ে হাজাৰ দুখ কষ্ট পলকতে পাহৰি যোৱা যায়। ভয়াতুৰ ছোৱালীজনীও হৈ পৰে অত্যন্ত সাহসী। ক'ৰ পৰা জানো ইমান ধৈৰ্যশীল হ'বলৈ, সাহসী হ'বলৈ শিকে এক ৰাতিৰ ভিতৰতে। সঁচাকৈ নাৰী জীৱন অনন্য, অনন্য তুমি নাৰী। ধন্যবাদ।